At a class test for 50 students, the average score was found to be 45.5 out of 100. ইয়াৰ উত্তৰটো হ'ব x প্ৰথমতে ধৰি ল'ম ফাৰ্ষ্ট 49টা ষ্টুডেণ্টৰ কাৰণে তাৰপিছত আমি 58 প্ৰথম ভুলকৈ লিখিছিলে 58 বুলি তাৰপিছত 50 সেইটো ডিভাইড কৰিম আমাৰ গড়টো দিয়া আছিলে 45.5 এতিয়া আমি এক্সৰ মান ইয়াৰ পৰা উলিয়াই ল'ম 2217 এতিয়া মানে 49ৰ গোটেই ষ্টুডেণ্টখিনিয়ে পোৱা মানটো হৈছে 2217 আৰু যোনটো প্ৰাপ্ত নম্বৰটো আছিলে 85 আৰু 85 গড় উলিয়াই দিম ওলাব 46.04 will be the right answer. ইয়াৰ প্ৰডাক্ট অফ দ্য ৰুট আহিছিলে ইয়াৰ প্ৰডাক্ট অফ দ্য ৰুট যদি আলফা আৰু বিটা ধৰি লওঁ আমি ইয়াত কৰিব পাৰিম আলফা বিটা ইকুৱেল টু চি বাই এ মানে এ মানে এইটো 2 -5 এ বি মানে -5 আৰু চি মানে 6 তেতিয়াহ'লে হ'ব চি বাই এ মানে 6/2 ইকুৱেল টু 3 কাৰেক্ট আনচাৰটো হ'ব ইয়াৰ 3 ইফ এ বাই বি ইকুৱেল টু 4/3 ইয়াৰ আনচাৰটো হ'ব এ মানে আমি 4 বুলি ধৰি লওঁ 4কে আৰু 3কে সেনেকৈ আমি ইয়াতখিনি বহুৱাই তেতিয়াহ'লে আমি পাম 3 হ'ব ৰাইট আনচাৰ এনে কটাকটি কৰি আপোনালোকে কৰিব পাৰিব আৰু এটা আপোনালোকৰ কুৱেশ্যন আছিলে 0.09 এইটো ৰুট অভাৰ প্লাছ ইমান ৰুট অভাৰ তেতিয়া হ'ব এইটো আমি যদি ফ্ৰেকশ্যনত লিখোঁ 9/100 হ'ব আৰু 169/100 তেতিয়া এইখিনি স্কুৱাৰ ৰুট যেতিয়া কৰি দিম 16/10 মানে আনচাৰটো হ'ব 1.6 আকৌ সেই একে প্ৰশ্ন আহিছিলে এইটো ৰুট অভাৰ লগা একে প্ৰশ্ন আহিছিলে ৰুট অভাৰ লগা ইয়াৰো সেই ৰুটকেইটা আঁতৰাই দিলে হ'ব 2 to 5ৰ হ'ব 15 আৰু 729ৰ ৰুট অভাৰ হ'ব 27 মাইনাছ এইটো 25ৰ ৰুট অভাৰ 5 12 তেনেকৈ কৰিলে আমি আনচাৰটো পাম -11/36 এইটো হৈছে ৰাইট আনচাৰ এটা আহিছিলে 16% অফ 16 প্লাছ ইমান এইটো যদি আমি কৰোঁ তেতিয়াহ'লে 16% অফ ইমান এইখিনি যদি আমি কৰোঁ কটাকটি কৰিলে এইটো হ'ব 16% অফ 4 মানে 16% অফ 4 মানে হ'ব 4 × 16/100 এইটো হ'ব 0.64% এইটো হ'ব শুদ্ধ উত্তৰ আৰু এটা কুৱেশ্যন আহিছিলে দ্য 3 এংগলছ ট্ৰাইংগল এতিয়া ট্ৰাইংগল ৰেচিঅ'কেইটা দিয়া আছে কোনকেইটাৰ ৰেচিঅ' তেতিয়াহ'লে এতিয়া আমি যদি কোনকেইটা যদি x + 3x + 5x ধৰি লওঁ তেতিয়াহ'লে টোটেল এই এংগল এটা ট্ৰাইংগুলৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী তেতিয়াহ'লে হ'ব এইটো টোটেল এইটো x এইকেইটা যোগ কৰিলে 9x এইখিনি এনেকৈ কৰিলে x ইকুৱেল টু হ'ব 100 ডিগ্ৰী এইটো হৈছে ৰাইট আনচাৰ পিছত আৰু এটা কুৱেশ্যন আহিছিলে এনেকুৱা ৰিজনিঙৰ হয় ৰিজনিঙৰ এইটো ছল্ভ কৰি কৰোঁতে এনেকুৱা কুৱেশ্যনটো এইটো কুৱেশ্যনটোৰ 13 × 30 ফাৰ্ষ্ট কৰি ল'লে আমি 390 পাম প্লাছ এইটো 30 যেতিয়া আমি দুগুণ কৰি দিম তেতিয়া 60 হ'ব এইটো এতিয়া 450 ওলালে তেনেদৰে 32 × আমি 23 কৰি দিম আনচাৰটো ওলাব ইমান আৰু 23 যেতিয়া দুগুণ মানে ফাৰ্ষ্টটো আৰু থাৰ্ডটো যেতিয়া মাল্টিপ্লাই কৰিম আৰু থাৰ্ডটো যেতিয়া আকৌ আমি 2য়ে মাল্টিপ্লাই কৰি দিম তেতিয়া আমাৰ আনচাৰটো ওলাগে 782 তেতিয়াহ'লে আমি সেই সেনেদৰে এইটো মাজৰটো কৰিম 21 × 8 21 × 8 হ'লে এইটো 168 হয় প্লাছ 8ৰ দুগুণ কৰিব লাগিব 16 ওলাব মানে আনচাৰটো হ'ব 184 কাৰেক্ট আনচাৰ তাৰপিছত মধ্যমা আৰু গড় উলিয়াবলৈ দিছে সিহঁতৰ পূৰণফল উলিয়াবলৈ দিছে এতিয়া আমি গড় কেনেকৈ উলিয়াম গড় মানে হৈছে গোটেইকেইটা আমি যোগ কৰি দিম এইটো গড় মানে গোটেইকেইটা যোগ কৰি দিম এইটো -5 এইখিনি মই চিৰিয়েলি লিখি লৈছিলোঁ এইখিনি গোটেইখিনি যোগ কৰিলে হ'ব 6 আৰু টোটেল নাম্বাৰ আছে ইয়াত 11টা তেতিয়াহ'লে ডিভাইডেড বাই 11 তেতিয়া গড়টো হ'ব 6/11 আৰু ইয়াৰ মধ্যমা মাজত যোনটো আছে 1 হ'ব কিন্তু গোটেইখিনি চিৰিয়েলি লোৱাৰ পিছত যেতিয়া মাজত 1টো পৰিব তেতিয়াহ'লে এইকেইটা পূৰণফল হ'ব এইটো 6/11 এইটো হৈছে শুদ্ধ উত্তৰ তাৰপিছত sin θ = cos θ ভেলু অফ 1 + sin θ এতিয়া আমাক দিয়া আছে sin θ এতিয়া 1 + tan θ = হৈছে এইটো tan θ = sin θ/cos θ হয় আৰু সেইকেইটা ইকুৱেল দিয়াৰ কাৰণে আমি কটাকটি কৰিলোঁ মানে ইয়াত 1 আহিব
ইয়াত 1 আহিব মানে 1 + 1 = 2 2 হৈছে শুদ্ধটো আজিলৈ ইমানেই দিলোঁ আপোনালোকৰ এক্সাম কেনেকুৱা হৈছে নিশ্চয় জনাব ধন্যবাদ